তো বন্ধুসকল পুনৰবাৰ আৰু এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজলৈ আহিলোঁ। তো আজি যোনটো ভিডিঅ'ৰ টপিক সেইটো হ'ব মানে আমি যেতিয়া মাইক্ৰ'ছফ্ট ৱৰ্ড বা এক্সেলত কাম কৰোঁ তেতিয়া কি হয় তাতে টাইপিং কৰাতে কিছুমান টাইপ ৰং হৈ যায় মাৰাতে এইটো অটোমেটিক মানে ঠিক কৰাৰ কাৰণে কম্পিউটাৰটো এটা ছেটিং কৰি ল'লে কি হয় তাতে আমি যেতিয়া টাইপ যদি ভুল হয় তেতিয়া ক্লিক কৰি অটোমেটিক এইটো ঠিক হৈ যায়। ঠিক আছে, এইটো সেই ছেটিংটো আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব। অ'কে গাইজ, ইয়াৰ কাৰণে এটা সৰু ছেটিং আছে, ছেটিংছটো আপোনালোকে এনেকৈ কৰি ল'ব পাৰিব। তো মই আপোনালোকক দেখুৱাবলৈ গৈ আছোঁ, আপোনালোকে চাই থাকিব ষ্টেপ বাই ষ্টেপ। ইয়াৰ কাৰণে আপোনালোকে ফাৰ্ষ্ট টাইম কি কৰিব, যিটো আপোনাৰ উইণ্ড'জ আছে চাৰ্চ বাৰত চাৰ্চ এনেকৈ কৰিব, ছেটিং অপশ্যনটো ছেটিঙত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব তাতে আপোনালোকে যিটো ছেটিঙৰ যিটো ডাছবাৰ এইটো এনেকৈ খুলি আহিব। ঠিক আছে, খুলি অহাৰ পিছত আপোনালোকে কি কৰিব, টাইম এণ্ড লেংগুৱেজ বুলি আছে তাতে ক্লিক কৰিব। একেবাৰে ইজি ষ্টেপ। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপোনালোকে চাব ইয়াত সেইটোতে লেফ্ট ছাইডত টপ ডাউনত লেংগুৱেজ বুলি আছে ন, লেংগুৱেজত ক্লিক কৰি দিব। ঠিক আছে, ক্লিক কৰাৰ লগে লগে আপুনি ইয়াতে চাব পাৰিব। তো ইয়াত মই গোটেইখিনি আছোঁ, ইয়াত চাব এইটো খোলাৰ পিছত আপোনালোকে চাব ইয়াতে স্পেলিং, টাইপিং এণ্ড কিবৰ্ড ছেটিং। ঠিক আছে, এই ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে চাব এইবিলাক যদি আপোনালোকৰ অফ থাকে, এই এনেকৈ যদি অফ থাকে তেতিয়াহ'লে আপোনালোকৰ কি হ'ব, যেতিয়া আপুনি মাইক্ৰ'ছফ্ট ৱৰ্ডত যাব, চাওক মই দেখাই আছোঁ। অ'কে, হাই গাইজ, হাউ আৰ ইউ? মাই ভিডিঅ'ছ মই এটা চাৰ্চ মানে আপোনাক দেখালোঁ। ঠিক আছে, এইটো চাওক ইয়াত আপোনালোকে ৱাচিংটো আছে, এইটো কিন্তু ফুল কৰি দিছোঁ। ঠিক আছে, তো এইটো আপোনালোকে শুদ্ধ কৰাৰ কাৰণে কি কৰিব, এই ছেটিঙত গৈ পেলাই আপোনালোকে ইয়াত গোটেইখিনি যিখিনি অপশ্যন আছে যে এইটো অন কৰি দিব। অন কৰি দিয়াৰ লগে লগে কি হ'ব এইটো মই দেখাই আছোঁ। লেংগুৱেজ, ছাজেশ্যন, টাইপ গোটেইখিনি ইয়াত আপোনালোকে অন কৰি দিব। ঠিক আছে, অন কৰি দিয়াৰ পিছত আপোনালোকে এতিয়া চাব, এনে ক্লিক কৰি দিয়াৰ লগে লগে আপুনি চাওক এই যে ৱাচিং বুলি আহি গ'ল, এইটো ভিডিঅ' মাৰিলোঁ, এইটো ভিডিঅ'ছ আহি গ'ল। ঠিক আছে, এনেকৈ আপোনালোকে ছেটিংটো একেবাৰে ইজি পদ্ধতিত কৰি ল'ব। ছেটিঙত ইয়াত যাব, ছেটিঙত ক্লিক কৰিব, ছেটিঙত ক্লিক কৰাৰ লগে লগে লেংগুৱেজ ড্ৰপ ডাউনত যিটো লেংগুৱেজ পাব, লেংগুৱেজত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে লগে এনে লেংগুৱেজ পাব, লেংগুৱেজত ক্লিক কৰি দিব। ক্লিক কৰাৰ লগে ইয়াতে চাব এইটো চাইডত স্পেলিং এণ্ড টাইপিং কিবৰ্ড, ইয়াত ক্লিক কৰি দিব। বাছ, এনেকৈ আপোনালোকে কৰি ল'ব পাৰে। ঠিক আছে বন্ধু-বান্ধৱীসকল, যদি মোৰ ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি মোৰ চেনেলটো কাষত থকা যিটো ঘণ্টি আছে সেইটো দবাই দিব, যাতে কি হ'ব মই যেতিয়া নতুন ভিডিঅ' আপলোড কৰিম এইটো ভিডিঅ'ৰ নটিফিকেশ্যন আপোনালোকে পাই যাব। থেংক ইউ।